তো তোমালোকৰ নোটছ বৰ্তমান বনাই আছোঁ এইটো ছেফটিৰ কাৰণে কিছুমান অলপ হেভি টাৰ্মছ কিছুমান থাকে যে ইংলিছত সেইবিলাক মই অলপ মানে অসমীয়াতে বুজাব মানে অসমীয়াত লিখি দিছোঁ আৰু যেনেকৈ ডেফিনেশ্যনটো এনেই আছামিজ ৰোড ছেফটি এইখিনি আৰু কিছুমান বস্তু এতিয়া মই ৰাফলি লিখি আছোঁ যেনে তেনে লিখি আছোঁ আৰু কণ্ডিশ্যন এই এনেকুৱা অলপ এনেকৈ নিজে লিখি ল'বলগীয়া হৈছে তো অলপ টাইম লাগিছে মানে যিমান যি আছে মই ইয়াত চব ভৰাই দিব চেষ্টা কৰিছোঁ আৰু MCQ হওক মানে যিমান যি আছে আৰু যুগলদা বুলি দূৰৰ পৰা দৌৰি আহে তাৰপিছত কয় আপুনি এনেকৈ ভিডিঅ' বনাই গৈ থাকিব দেই আপোনাৰ ভিডিঅ' এবাৰ চালে শান্তিয়ে নালাগে আমি 6-7 বাৰ আপোনাৰ ভিডিঅ' চাওঁ আপুনি ভিডিঅ' নবনোৱাকৈ নাথাকিব তো এনেকুৱা ধৰণৰ চিনেমেটিক ভিডিঅ' বনাব পাৰোঁ ক'ৰবাত ফুৰিবলৈ যোৱা খাবলৈ যোৱা ফেমিলিৰ সৈতে কিন্তু এনেকুৱা ভিডিঅ'বিলাকৰ পৰা তোমালোকৰ একো লাভ নহয় য'ত মই ইনফৰমেশ্যন একো শ্বেয়াৰ কৰিব নোৱাৰিম আৰু তোমালোকৰ সময় নষ্ট হ'ব আৰু যিহেতু তোমালোকৰ বৰ্তমান সময় বহুত ইম্পৰ্টেণ্ট সময় এইকণ আৰু এই সময়কণ মানে যধে মধে খৰচ কৰাটো মই নিবিচাৰোঁ তো সেইটো কাৰণে মানে ইমান নিদিওঁ আৰু তাৰপিছত কয় আপোনাক দেখিলে একেবাৰে ঘৰৰ মানুহ যেন লাগে এনেকৈ ভিডিঅ' বনাই থাকিব আপুনি বহুত মটিভেট হওক সেইবিলাক লগ পালেগৈ আৰু কিছুমানে কয় আপোনাৰ ইনষ্টাগ্ৰামত আপোনাৰ ভিডিঅ' এবাৰ চালে হেঁপাহ নপলায় 6-7 বাৰ ভিডিঅ' চাওঁ তো ভিডিঅ' বনাই আছোঁ আৰু এনেকৈ নৰ্মেলি মই তেনেকৈ কণ্টেণ্ট বুলি ভিডিঅ' নবনাওঁ যিখিনি ক'বলগীয়া থাকে সেইখিনি মই কৈ দিওঁ আৰু যাতে তোমালোকৰ লাভ হওক বুলি তেনেকুৱা মই বেলেগ ইউটিউবাৰ নিচিনা নহয় ডেইলি কণ্টেণ্ট বিচাৰি থাকিম ভিডিঅ' বনাম কিবা তেনেকুৱা টাইপৰ নহয় জাষ্ট মনৰ কথাখিনি কৈ দিওঁ যাতে তোমালোকৰ লাভ হওক বছ সিমানেই আৰু মোকতো বেলেগ একো নালাগে ন মোকতো জাষ্ট তোমালোকৰ উন্নতিটোৱে লাগে যে যাতে হওক আৰু ইয়াতো এটা কথা যে মানে এতিয়া কোনোবা মনলৈ কুৱেশ্যন এটা আহিব পাৰে যে আমাৰ উন্নতি হ'ব আপোনাৰ কি লাভ হ'ব আপোনাৰ কি আহে যায় আমি চাকৰি পাওঁ আপোনাৰ কি হ'ব এইবিলাক মানে এটা কিছুমান বস্তু এক্সপ্লেনেশ্যন দিব নোৱাৰি ধৰি লওক কিবা মানে এটা সুখ যাত মানে এনেকুৱা ধৰণৰ যে পৃথিৱীলৈ আহিছোঁ কিবা এটা পঢ়িব পাৰিছোঁ মই নিজেও চাকৰি পালোঁ যাতে তোমালোকেও চাকৰিটো পোৱা সেইটো এটা সুখ মানে এনেকুৱা ধৰণৰ ছাপ'জ তুমি চাকৰি পালা কথা এষাৰ থাকি যায় ন এদিন মই যুগলদা নামৰ মানুহ এটা ভিডিঅ' চাইছিলোঁ তো সেইকণে বহুত আৰু যুগলদা নামৰ মানুহ এটা ভিডিঅ' বনাইছিলে সেই ভিডিঅ'ৰ পৰা আমি বহুত মটিভেট হৈছিলোঁ চাকৰি দিব নোৱাৰিলে কি হ'ব মটিভেটটো কৰিছিলে যিটো মনৰ জোৰ আৰু পঢ়িবলৈ মনৰ জোৰহে লাগে ভৰিৰ জোৰ নালাগে নহয় সেইটোৱে কথা ভিডিঅ' বনাই আছোঁ আৰু আজি ভিডিঅ'টো মই বেলেগ এটা টপিকৰ ওপৰত বনাইছোঁ মই নোটছ বনাই মোৰ প্ৰায় কমপ্লিট মানে ধৰি লওক এনেকুৱা ধৰণৰ মই এতিয়া যিখন নাই ঘৰত গৈ কিনে মই বাকীখিনি কৈ আছোঁ এতিয়া মই পটককৈ মোৰ গেংটোৰ লগত আজি অলপ ওলাই যাওঁ ব্ৰেক টাইম চলি আছে তো আহি কেনে মই ৰুমলৈ যাম ৰুমত গৈ কিনে মই বাকীখিনি বস্তু বুজাই দিম ঠিক আছে Dame rap callejero, dámelo del bueno, dámelo sincero que saca de bajo cero. Se prendió la party. তো ৰুমত কম বুলি ভাবিছিলোঁ নাই ৰুমত গ'লে আকৌ টেবুল ঠিক কৰিব লাগিব কেমেৰা ষ্টেণ্ড ঠিক কৰ লাইট ঠিক কৰ এইবিলাক কৰি থকাতকৈ ইয়াতে বেষ্ট গাড়ীৰ ভিতৰত আৰু গাড়ীখন মানে মজা ষ্টুডিঅ' টাইপ হয় চাউণ্ড প্ৰুফ মানে চাউণ্ড এইফালৰ পৰা নাহে তো মই ইয়াতে কথাটো কৈ দিছোঁ মই একচুৱেলি ডিজেলৰ যিখন চিলেবাছ লাষ্ট যিখন চিলেবাছ সেই হিচাপত নোটছটো বনাইছোঁ ধৰি লওক ডিজেলৰ প্ৰথম টপিকটো কি আছে ছেফটিৰ ওপৰত নেক্সট টুলছৰ ওপৰত কিবা কিবি সেই সেনেকৈ মানে আৰু মানে মই ছেফটি যিখন নোটছ বনাইছোঁ সেইখন ৰিলিজ কৰাৰ পিছত মই নেক্সট আকৌ PDF-টো ৰিলিজ কৰিম এটা এটাকৈ কৰি থাকিম কেলৈ এতিয়া তুমি ক'ব পাৰা যে গোটেই চিলেবাছৰ নোটছ মানে গম পাইছা নাই চিলেবাছখনত এতিয়া 12টামান টপিক আছে টপিক গোটেইকেইটা একেলগত একেটা মই PDF বনাই দিয়া নাই কেলৈ 1000মান পেজ হৈ যাব তুমি 1500কৈ যেতিয়া পঢ়িবা পিছত কোনোবা এটা পেজ পাহৰি থাকিবা সেইদিনাখন তোমাৰ উলিয়াবলৈ দিগদাৰ হৈ যাব সেইটো কাৰণে এটা সৰু মানে এতিয়া ছাপ'জ মই ডিজেলৰ যিখন চিলেবাছ তুমি চাবাচোন তাত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এনেকৈ থাকে যে
তো প্ৰথমটো টপিক বনাম, সেই টপিকটো PDF-টো মই তোমালোকক দিম, ছেকেণ্ডটো বনাম, সেইটো PDF তোমালোকক দিম, থাৰ্ডটো দিম, তেনেকৈ দিম হা। মই ৱেবছাইটত দিম মোৰ। তো সেইখিনি সেনেকৈ বনি গৈ থাকিব। কেলৈ বনিব? এইটো দুটা লাভ হ'ব। এটা হ'ল তোমালোকৰ পঢ়িবলৈ সুবিধা হ'ব, কম পেজ থাকিব, ধৰি লওক 100 মান থাকিব চাগে মেবি হা। চব ভৰাই দিছোঁ, চব যি আছে মানে একদম চব ৰিচাৰ্চ কৰি মেলি আৰু চব ভৰাই দিছোঁ তাত। নেক্সট হ'ল তোমাৰ এবাৰ নিজে পঢ়ি চাবা, নিজে গম পাবা। মানে ধৰি লওক ৰেডিঅ'লজি ওপৰত আছে, গোটেইখিনি বস্তু মানে একদম ইউনিট গোটেইখিনি ভৰাই দিছোঁ একেবাৰে। ভালকৈ পঢ়িব লাগিব খালি হা। তো নেক্সট হ'ল আৰু কি ক'লোঁ, দুটা কথা কৈছিলোঁ যে হেল্প হ'ব বুলি। প্ৰথম হ'ল কম পেজ আছে, 100 মান থাকিব, মনত থাকিব 30 নম্বৰ পেজত আমুক আছে, 31ত আমুক আছে, বোলে 50ত আমুক আছে, এইবোৰ মনত থাকিব। তো 1000-2000 পেজ হ'লে মানে প্ৰব্লেম হৈ যাব। আৰু প্ৰথম কথাটো হ'ল মোৰ নোটছ বনাওঁতে যিহেতু অলপ টাইম লাগে, তো এটা তোমাৰ PDF পঢ়ি শেষ হ'ব মানে ইটো PDF তোমাৰ আহি যাব, সিটো পঢ়ি থাকিব, বেকআপ প্লেন। তো যেতিয়া ডিজেলৰ চিলেবাছৰ ওপৰত নোটছটো কমপ্লিট হোৱাৰ পিছত ডিজেলৰ নিমি পেটাৰ্ণত বনিব, প্ৰতিটো বস্তু ছেপাৰেটকৈ বনি গৈ থাকিব। তেতিয়ালৈকে তোমালোকে মই যেনেকৈ কৈ থাকিম তোমালোকে পঢ়ি থাকিবা। আৰু কাচিত এটা দুটা টপিক থাকি যাব পাৰে, মই কিন্তু মেক্সিমাম ভৰাই দিছোঁ চব, চিন্তা কৰিব নালাগে। আৰু তোমালোকে কিতাপৰ পত্ৰ মিলাই চাবা, আৰু কিতাপো পঢ়িব লাগিব দেই লগতে, এটা দুটা টপিক থাকি যাব পাৰে যে।